আপোনালোকৰ বাৰু যোৱাকালি ধুমুহাই কি ক্ষতিলে কমেণ্ট কৰি জনাবচোন। আমাৰ দেখিছে না পুৰা টিং চিং বাঢ়ি সকলোবোৰ চুৰমাৰ হৈ গ'ল। নমস্কাৰ সকলোকে, স্বাগতম জনাইছো মই নাজানো অসমৰ অন্য এটা ভিডিঅ'লৈ। আচলতে প্ৰায় একমাহ মানৰ পাছত ব্লগ এটা আপোনালোকৰ মাজলৈ আচলতে আগবঢ়াব বিচাৰিছো। বাৰু ভালনে সকলোৱে কমেণ্ট কৰি জনাবচোন। ধুমুহাই কি ক্ষতি কৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইফালে দেখিছে না পুৰা ভাগি গ'ল, ভাগি চিকি চুৰমাৰ হৈ গ'ল সকলোবোৰ। আৰু এইফালে পুৰা ঘৰৰ কাম লগাই থকা হৈছে, হোৱাগে নাই। যিহেতু আজি ঘৰতে আছো, ঘৰত দিনটো কেনেকৈ পাৰ কৰি সকলোবোৰ দেখুৱাবলৈ যত্ন কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। আৰু এইফালে দেখিছে না বতৰৰ গাড়ীখনো পুৰা ৰাতিত বৰষুণত তিতি গ'ল, সেইকাৰণে পুৰা ৰ'দত উলিয়াই থৈছোঁ। আৰু এইফালে খুব ধুনীয়াকৈ ওলাইছে সূৰ্য দেৱতাৰ। সামৰি দেখুৱাম দিনটো কেনেকৈ অতিবাহিত কৰিম, চাই থাকে। মই সুকন্যা বেটি ছোৱালী ডাঙৰ হৈছে আৰু ন। উঠিলা? কেতিয়া উঠিলা? ডিঙিটো লৰাই দিয়া, ডিঙিটো লৰাই দিয়া, লৰাই দিয়া, লৰাই দিয়া। তাই মানে পুৰা ৰাতিপুৱা শুই উঠি আহিছে, পুৰা এক্টিভত হোৱা নাই নি? হা কি আছে, কি আছে? পুৰা ছোৱালী 9 মাহ হৈ গ'ল, গাভৰু হৈছে আৰু আইতাকৰ গছত আছে। আৰু এইফালে দেখিছে না ধুমুহাই পুৰা কলগছ চলগছ ভাগি সকলোবোৰ শেষ কৰি দিলে। এইফালে কলগছ দেখিছে, আৰু এইফালে গছো পুৰা ভাগি গ'ল ধুনীয়াকৈ। দেখিছে না দুজোপাকৈ গছ ভাগিলে আচলতে আগত। আৰু সামৰি দেখুৱাম। আৰু এইটো হৈছে আমাৰ গাঁৱৰ ৰাস্তা, আৰু এইফালে আছে আমাৰ ঘৰ। আৰু এইফালে যাব আপোনালোকে চিবিএন চাবুজি পলিটেকনিক কলেজৰ পৰা চিধা চিধি ৰাস্তা, মানে আমাৰ গাঁৱৰ পৰা পুৰা চিধা চিধি যে ধেমাজি পলিটেকনিক কলেজলৈকে আছে। সামৰি সকলোবোৰ দেখুৱাম, যেতিয়া কেনেকৈ পাৰ কৰিম চাই থাকে আপোনালোকে। এইফালে মই পুৰা কথা কৈ আছোঁ, তাই পুৰা চাই আছে, হয় নাই? চাই আছে, মই মানে কথা কৈছোঁ, তাইৰ পৰা চাই আছে। আৰু দেখুৱাম সকলোবোৰ চাই থাকে আপোনালোকে। ফুফু যাব লাগিব, ফুফু যাম, ফুফু যাম। আগফালৰ পৰা আহোচোন, আগফালেনো কি হৈ আছে বাৰীখন এবাৰ চাই আহোঁগৈ। আমাৰ সুকন্যা বেটি আৰু মই। এইফালে পুৰা জপনা মাৰি থোৱা হৈছে, জপনাখন খুলি লয় ধুনীয়াকৈ। আৰু এতিয়া যাম আগফালে। এইফালে পুৰা কলগছো ভাগি শেষ, আগফালে যাম ন? যাবানে? যাবা? পুৰা ধুমুহাই সকলোবোৰ ধ্বংস কৰি দিলে। আহি পাই গ'লোহি আমাৰ আগফালে বাৰীত। এইফালে আছে আমাৰ বাৰীখন চাই দেখুৱাই দিছোঁ অকণমান। ইয়াত জাতিলাও খেতি কৰা হৈছিল, এতিয়া নাই বাৰু। আৰু এইফালে লগাই থোৱা আছে পুৰা শস্য। আৰু এইফালে দেখিছে সৰিয়হ পুৰা ফুল ফুলি গ'ল। আৰু এইফালে আছে কিবা কিবি আছে আৰু তাতে আচলতে হালধি মেলি থোৱা আছে। আচলতে হালধি মানে সিজোৱা হৈছিলে, ৰ'দত দি থোৱা আছে বোলে। সুকন্যা বেটিৰ লগত মই পুৰা আগফালে পালোহি ন, হয় নাই? হয় নাই? আৰু এইফালে ফাদাৰে পুৰা লাগি আছে, পুৰা হালধি শুকুৱাত। মানে যোৱাকালি যদি বৰষুণ দিছিল যে টিউপালে থাকি থোৱা আছিলে, মই ৰাতিপুৱা সেই টিউপালখন দাঙি দিলোঁ আৰু মানে শুকাবৰ কাৰণে। আৰু এইফালে পুৰা সকলোবোৰ লাগি আছে এইফালে, হয় নাই? হয় নাই কৈ দিয়া। ঘৰৰ পৰা ধুনীয়াকৈ আহিলোঁ, আৰু আহি পালোহি কলেজ চিনালি। আৰু এইফালে পুৰা অংকুৰৰ যি হেয়াৰ কাটিং পাৰ্লাৰ পাই গ'লোহি। এইফালে আমাৰ ভাইটি, আমাৰ লিটু। কি খবৰ? ভালেই। দাড়ি কাটিলা নি? চুলি কাটিলা? বঢ়িয়া, মই কাটিবলৈ আহিলোঁ ন। আৰু এইফালে পুৰা দেখিছোঁ পুৰা মানুহ পুৰা ফুল হৈ আছে অংকুৰৰ দোকানত। পুৰা আজি মঙলবাৰ, ভাবিছিলোঁ মঙলবাৰ নে মানুহ চানুহ নহয়, কিন্তু এইফালে ভিতৰত পুৰা মানুহ ফুল, মানে 5-6জনমান ৰৈ আছে। কাটি মেলি যাম আৰু আহিলোঁ যেতিয়া, নহয় জানো? আৰু চাই থাকে আপোনালোকে। বাকী ভালে আছা? ভাল। ধুনীয়াকৈ দাড়ি চুলি পুৰা কাটি দিলোঁ, কেনেকুৱা লাগিছে জনাবচোন। আৰু আহি পালোঁ, এইফালে দেখিছে পংকজৰ বিগ বছ কেপ, মানে বহুত দিন বন্ধ হৈ আছিলে আৰু খুলিলে। ভিতৰতে গৈ কফি একাপ খাই লওঁগৈ। আৰু এইফালে দেখিছেনে আহিব সকলো দেই, দোকান খোলা হৈ গ'ল। মানে ইয়াৰ ঘৰৰ কিছুমান অসুবিধা আছিলে চাগে। পংকজ আছে নাই? ক'ত কি চলি আছে? দোকান কেতিয়া অপেন কৰিলা? কালিৰ পৰা। কিহৰ কাৰণে ইমানে বন্ধ আছিলে? ঘৰৰ পাৰ্চনেল প্ৰব্লেম আছিল ন। পুৰা ধুনীয়াকৈ দোকানখন অপেন কৰিলে, পুৰা ধূপ চুপ জ্বলালে। ময়ো ৰাতিপুৱা চুলি চুলি গ'লোঁ, দেখিলেই আহিলোঁ। অকণ কফি একাপকে খাই যাওঁ। কফি আছে নাই? কফি হ'ব নাই? কফি হ'ব ন? বঢ়িয়া। আৰু কফি একাপ খাই যাওঁ। আপোনালোক আহিলোঁ, আপুনি দেখিছে তাৰ বিগ বছ কেপ। এইফালে চেল্ফিজনো আছে, আৰু খুব সুন্দৰকৈ জানেই কলেজ তিনিআলিতে আছে। এইফালে দিছে কলেজ তিনিআলি। আৰু এইফালে পুৰা মেইন ৰাস্তা, পুৰা 4 লেণ্ডৰ কামো খুব ধুনীয়াকৈ চলি আছে। দেখিছে পুৰা ইতিমধ্যে যথেষ্ট কাম হৈ গৈছে আমাৰ ইয়াত 4 লেণ্ডৰ। ধুনীয়া লাগিছে আচলতে, পুৰা দেখিছে না, পুৰা হাইৱে, পুৰা হাই ফাই হৈ গৈছে। আৰু খুব ধুনীয়াকৈ কফি একাপ খাই লওঁ, ঘৰত যাম সাম্প্ৰতিক কি কৰি সকলোবোৰ দেখুৱাম, চাই থাকে আপোনালোকে। ধুনীয়াকৈ গা পা ধুই ল'লোঁ, পুৰা চুলি দাড়ি ধুনীয়াকৈ মিলাই ল'লোঁ। কেনেকুৱা লাগিছে কমেণ্টকে জনাবচোন। আৰু যাম এতিয়া অকণমান ওলাই। আৰু এইফালে মই সুকন্যা বেটিয়ে গা ধুব। মা ক'লৈ গ'ল? মা এইফালে মা খুৰাক, এইফালে ভতিজাক। আৰু দেখিছে পুৰা ওলাইছোঁ, যিহেতু বহুত দিনত ব্লগটো যিহেতু আৰম্ভ কৰিছোঁ। আৰু বাইদেউ কথা এই চব বোৱাৰীবিলাকে যে আজিকালি ফেচবুকত ভিডিঅ' বনাই, তুমি কেতিয়া বনাবা? আজি পৰা বনাম নি? কি ভিডিঅ' দিবা তুমি? ল'ৰা ছোৱালী ফুকত হোৱা কিবা হোৱা সেইবিলাক নেকি? সঁচাকৈ বনাবা নি? আৰু আজিকালি দেখিছে পুৰা চব বোৱাৰীবিলাকে, আজিকালি বোৱাৰী মানে প্ৰায়খিনি মানুহে দেখিছে ফেচবুকটো যেতিয়া নেকি প্ৰফেচনেল মডেলে কৰিব পৰা হ'ল আচলতে, তাৰপিছত সকলো মানে ভিডিঅ' এটা লাগি গৈছে। মানে বহুতে ভাবে হয়তো বহুত উপাৰ্জন হয় ফেচবুকত, তেনেকুৱা একো নহয়। হয়তো আপোনালোকে মোৰ ভিডিঅ'খিনি চাই থাকে, কিন্তু আজিলৈকে ময়ো মানে মোৰ কিমান হয় বৰ্তমান সময় $3 মানে হৈছে, প্ৰায় আজি 2 বছৰ 3 বছৰ ভিডিঅ' দিয়ে আছে, কিন্তু ইমান বেছি উপাৰ্জন নহয়। আপোনালোকে কণ্টেণ্টবিলাক আচলতে যদি আপডেট হয়, মানুহে চোৱা হয়, তেতিয়াহ'লে ভিউজ আহি যায় বাৰু। কিন্তু মোৰ ইমান কিছুমান ভিডিঅ' লাখ হৈ যায় ভিউজ, কিন্তু
উপাৰ্জন একদম নগণ্য $3 হৈছে মাত্ৰ এতিয়ালৈকে ফেচবুক ইউটিউবত বা হৈছে 99 কিমান হৈ আছে আৰু এইফালে দিছে বেটেৰী পুৰা গা ধুব আৰু মই এতিয়া ওলাই যাম লগৰকেইটাৰ লগত নদীত খানা এটা হ'ব চাগে দেই নাজানো বাৰু ওলাই যাম সাম্প্ৰতিক দেখুৱা সকলোবোৰ চাই থাকে বক্স চক্স চাই লৈছো এইফালে হাঁহ দেখিছে পুৰা এতিয়া যাম চিমেণ্ট নদী খানা খাবলৈ মাঘিয়া কি খবৰ ককাই দিওঁ ভাল ন বোলে হাঁহৰ লগত এতিয়া খানা খাব যাম কোমোৰা আৰু বহুতে খানাখন আছিলো এতিয়া চিমেণ্ট নদীত যাম ধুনীয়াকৈ পৰিৱেশটো দেখুৱাম আৰু খানা খাম হাঁহৰ লগত হাঁহ আৰু মাছ আপোনাৰ বক্সটো দেখিছে ডিঙিটা আহি লৈছো আৰু গৈ লওঁ সাম্প্ৰতিক দেখুৱাম চাই থাকে আপোনালোকে ফাইনেলি আমি আহি পাই গ'লো সেই চিমেণ্ট নদী আচলতে ঘৰৰ পৰা প্ৰায় 2 বা 3 কিলোমিটাৰ হয় কিমান ধুনীয়া পৰিৱেশ পুৰা মৰুভূমি নিচিনা হৈ আছে পুৰা কিমান ধুনীয়া চাফ চিকুণ হৈছে আপোনাৰ পাতাকেইটা কেনেকুৱা লাগিছে পুৰা আমি 4টা মানুহে এটা হাঁহ খাম আচলতে আৰু আমি খৰি অনা নাছিলো সেই জংঘলখনলৈ খৰি লৈ বান্ধি ল'ম আৰু ইমান ধুনীয়া পৰিৱেশৰ মাজত বহুত দিনৰ মূৰত আচলতে আজি আহিছোঁ খানা খাম বুলি আৰু যদি আপুনি কেতিয়াও আমাৰ চিমেণ্ট নদীত খানা খাবলৈ অহা নাই আহিব গোটেই চিমেণ্ট নদীখনে বৰ্তমান সময়ত পিকনিক প্লেচ হৈ আছে বুলি ক'লেও আচলতে ভুল নহয় দেখুৱাইছে সকলোবোৰ খৰিচো আনিলো চাই থাকে আপোনালোকে এইফালে দেখিছে পুৰা হাঁহ চাহ গুচাই হৈ গ'ল আৰু এইফালে ভাতটো পাতি দিয়া হৈছে এইফালে মাকে কি কৰি আছো হাঁহ কাটিব ন এইফালে হাঁহ দেখিছে আৰু এইফালে পুৰা এইফালে মছলাটো পুৰা মিক্স কৰা হৈছে বোলে আলু আছে জলকীয়া পিঁয়াজ সকলোবোৰ আছে আৰু এইফালে পুৰা ভাতটো বহাই দিয়া হৈছে যিহেতু বহুতেই খানাখন আছিলোঁ আৰু আজি এইফালে হাঁহৰ লগত এসাঁজ খাম বুলি আহিলোঁ চিমেণ্ট নদীত খুব ধুনীয়াকৈ বাকী কামখিনি কৰিলোঁ সকলোবোৰ দেখুৱাম চাই থাকে শেষলৈকে আৰু এইফালে দেখিছে পুৰা মাংস বেছিকৈ নাই হৈছে আৰু পুৰা প্ৰখৰ ৰ'দ আৰু পুৰা ৰ'দৰ তাপ সহ্য কৰি আছোঁ এইফালে পুৰা মাংস বনাই এইফালে আমাৰ মেঘাই পুৰা নহৰু গুচাই আছে এইফালে অমল পুৰা নহৰু গুচাই দি থকা হৈছে বিফলে ৰৈ আছে ন সেই কামখিনি কৰিলে আৰু পুৰা গৰম দিছে আৰু ভাল লাগিছে নদীৰ পৰা এনেকৈ ভাল লাগে আৰু পিকনিকৰ আমেজটো আচলতে ৰ'দত এনেকৈ খানা বনোৱাটো বেলেগ আমেজ মানে বেলেগ ভাল লাগে আৰু এনেকৈ দেখুৱাই আছে সকলোবোৰ এইফালে মাংস বনোৱা দায়িত্বটো মোকেই দিছে পুৰা এইফালে বনাই আছোঁ ধুনীয়াকৈ এইফালে হাঁহৰ মাংস দেই লোভ লাগিছে নেকি কমেণ্ট কৰি জনাব দেই আপোনালোকে আপুনি দেখিছে নাই মাংস পুৰা ধুনীয়া গোন্ধাইছে কিন্তু মজা লাগিছে আৰু খুব ধুনীয়াকৈ খানা চানা খাই হৈ গ'ল এইফালে ৰাইজেও খাই আছে এইফালে ৰাইজে হাত পাত ধুই আছে আৰু ধমৰা খালে ন আৰু এতিয়া সামৰি দিওঁ আৰু আজি ব্লগটো মানে সামৰিছোঁ কেনেকুৱা বোলে আপোনালোকে মতামত দিব কমেণ্টৰ যোগেদি ধন্যবাদ বন্ধুসকল 15টা নতুন ভিডিঅ' লগ পাম তাৰ প্ৰতিশ্ৰুতি আজিলৈ চিমেণ্ট নদীৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ জয় আই